ধুনীয়া কৰি বনাইছে খাই কিবা সোৱাদ লাগছে শাকেদি লাই শাকেদি গুই খোৱা আৰম্ভ কৰি দিলে সেইফালে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই বাবে বহুত ধন্যবাদ। এইটো ভিডিঅ' আৰম্ভ কৰিছো ৰাতি 9টাত এতিয়া 9টা বাজে প্ৰায় কাৰণ আজি হ'ল উৰুকা আৰু যেহেতু উৰুকা তো আজি মাছ মাংস একদম দগৰি খাব লাগিব গতিকে মাছ মাংস আমিও বনাম আপোনালোকে চাই থাকিব আমাৰ উৰুকানো কেনেকুৱা আপোনালোকে দেখা হ'ব তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো এতিয়া বলক উৰুকাৰ মাংস বনাব মই এগুলো পাকঘৰত কিন্তু আজি পাকঘৰত এইবোৰ জ্বলা নাই চৌকাবোৰ জ্বলা নাই কাৰণ আজি আমি মাংস বনাম চৌকাত মানে খৰিৰে বনাম গেছেৰে নহয় তো বলক চৌকা ধুনীয়াকৈ আমাৰ জুই জ্বলি গ'ল আৰু এতিয়া আমি দিম ইয়াত কেৰাহী আৰু কেৰাহী দি দিলো ইয়াত এইফালে মাই জগালবোৰ আনি আছে এইফালে দুটাই বনাও আৰম্ভ কৰিব আৰু এইফালে মই ভিডিঅ' কৰি থাকিম আৰু খাই থাকিম না কি মাই কিমান মাংস খাবা তাকেতো কিমান মাংস খাম এই মাংস বহুত মাংস আছে না এতিয়া আমাৰ দি দিলো কেৰাহী তেল আৰু এতিয়া কি বনাম এটা মেচিনৰ ব্ৰইলাৰ তো এতিয়া আমাৰ হ'ব ব্ৰইলাৰ এয়া হ'ল আমাৰ চিকেন আৰু চিকেন প্ৰথমতে ফ্ৰাই কৰো আৰু ফ্ৰাই কৰি খাওঁ মানে চক ভোগালী বিহুটো যিহেতু ভোগ কৰা গতিকে আজি তামাম মাংস খাম এইফালে চিকেন হৈ যোৱাৰ পাছত আৰু গাহৰি আছে তাৰপিছত আছে পথাৰ মাংস বহুত কিবা কিবি আছে গতিকে খাব লাগে আৰু কিটো তো চিকেন মছলা হৈ গ'ল এইফালে চাওক আমাৰ কেৰাহীত আহি গ'ল বিলাহী এইফালে পিঁয়াজ এইফালে মানে মছলা চছলা দিয়া হৈ গ'ল মাফাত চাফাত ইয়াৰ পাছত আমাৰ ইয়াত দি দিম মাংসটো এয়া মাংসটো ৰেডি হৈছে আৰু মায়ে এটা বস্তু আনি আছে কাৰণ আমাৰ বাহিৰত বনোৱা চিষ্টেমটো নাই গতিকে এটা বস্তু আনি দিব লগা হৈছে এইফালে আলু লৈ গ'ল তো এতিয়া ধুনীয়াকৈ দি দিব লাগে তাতে বাকীখিনি দিয়া হৈছে আলু বেছি লাগে নেকি অলপ লাগিব গাহৰি অলপ লাগিব আলু কাঁঠাল মাংস অলপ লাগিব এয়া হৈ গ'ল আমাৰ চিকেন ফ্ৰাই সেয়া চব কি ধুনীয়া খাইছে তো এতিয়া খাব লাগে চিকেন ফ্ৰাই এইফালে আমাৰ বহাই দিছে এতিয়া গাহৰি সেয়া চব গাহৰি তো এইফালে মই চিকেন খাইছো আৰু এইফালে আমাৰ গাহৰি আহি গ'ল গাহৰি বহাই দিছে এইফালে ধুনীয়াকৈ ধোৱা ওলাইছে মাংসত আৰু ইয়াৰ চাওক পিচ চাওক মাংসৰ কি গৰম চব একদম মজা আজি ভাত নাখালে হ'ব মাংস খাই থাকিম আৰু এইফালে গাহৰি হ'ব আছে এইফালে হৈ গ'ল আমাৰ পৰ্ক সেয়া চাওক কি ধুনীয়া একদম টেষ্টি পৰ্ক তো এতিয়া খাব লাগে থকা গাহৰি একদম গৰম গাহৰি কেনে লাগছে খাই ইমান ধুনীয়া লাগিছে হিমাংশু বনাইছে চং এই মই বনা নাই দুটাই বনাইছি দেখা খৈ নাই তই মই খাই আছো অলপ আস্তে কৰি খাই আছো দেখা খা তো এতিয়া আমি টেষ্টি গাহৰি খাম সেয়া চাওক খাইছা না ওকে মজা মজা একদম বঢ়িয়া এনে ধুনীয়া গাহৰি বনাইছে হিমাংশু চং এই মই বনা নাই ধুনীয়া কৰি বনাইছে খাই কিবা সোৱাদ লাগছে শাকেদি লাই শাকেদি কি বঢ়িয়া লাগিছে লাই শাক কিমান ডাঙৰ শাক আনিছে বঢ়িয়া লাগিছে খাই দে হ'ব দে এতিয়া খা আমিও খাওঁ ধুনীয়াকৈ গাহৰি খাই দিলোঁ আৰু এইফালে দুটাই আকৌ কিবা বনাইছে এইফালে পথাৰ মাংস বাকী দুটা আমাৰ ফ্ৰাই আছিল আৰু এইটো গ্ৰেভি হ'ব মানে অলপ জোল টাইপৰ হৈ যাব কাৰণ এইটোৰে ভাত খাব লাগিব এইফালে মাংস হৈছে আৰু এইফালে আমাৰ আহি গৈছে বগু সেইটো চাওক বগু এনেকুৱা আহি ৰখিছে বগুটো ঠাণ্ডা লাগছে না লাগে নাই হা আকে ওচৰতে অলপ জুই পোৱাবি না আকে বগুতে মাংস খাব কিন্তু তাহাঁতক লাগি মাছ আনিছো মাছ বনাই আছে মা পাকঘৰত আৰু এইফালে হৈ গ'ল আমাৰ ফাইনেলি পথাৰ মাংস ভাজি এয়া চাওক
আৰু আহি গ'ল মোৰ প্লেটত এয়া পথাৰ মাংস গৰম গৰম মাংস একদম থোৱা লাইছে এয়া মজা মজা থোৱা লাইছে আৰু ইফালে দুটাই এনেকৈ পানী দি দিলে কাৰণ এইখন জোল হ'ব জোল টেষ্ট কৰিব লাগে আৰু কেনেকুৱা হৈছে চাব লাগে প্ৰথমতে মায়ে খাব দেখা কেনেকুৱা হৈছে কৈ দিবি কেনেকুৱা আছে মজা মজা আছে না তো এতিয়া ময়ো খাওঁ বেছি হৈছে নিমখ বেছি পানী দিলে কমি যাব এইফালে পানী দিছে কমি যাব আৰু ধুনীয়াকৈ উতল আহিছে আমাৰ মাংসৰ আৰু এইফালে আমাৰ আহি গ'ল তেল মানে মাংসৰ যিটো তেল থাকে এইটো তেল আৰু তেলটো খাব লাগে তো এইটো তেলটো এয়া চাওক একদম ধুনীয়া ধুনীয়া বগা বগা তেল এয়া মজা সিজিছে এয়া চাওক একদম মজা এতিয়া খাব লাগে তেলটো পাকঘৰৰ পৰা ধুনীয়াকৈ আহি গ'লো ঘৰ কাৰণ হৈ গ'ল আমাৰ ভাত মাংস গোটেইখিনি হৈ গ'ল এতিয়া খাব লাগে ধুনীয়াকৈ বহি লৈছোঁ আৰু এইফালে আমাৰ বগুই খোৱা আৰম্ভ কৰি দিলে সেইফালে মাছ খাইছে আৰু আমি এইফালে খাই আছো মানে খোৱা নাই খোৱা আৰম্ভ কৰিমহে খোৱাৰ আগতে আপোনালোকক দেখুৱাই দিওঁ কি কি আছে এইফালে আছে পৰ্ক এয়া চাওক কি ধুনীয়া পৰ্ক এয়া হৈ গ'ল আমাৰ টেষ্টি টেষ্টি ধুনীয়া ধুনীয়া পৰ্ক এয়া চাব পাৰে আপোনালোকে এয়া মজা হৈছে একদম এইটো হ'ল পৰ্ক আৰু এইফালে আছে আমাৰ চিকেন এইটো হ'ল চিকেন এয়া চাওক টেষ্টি টেষ্টি চিকেন একদম ধুনীয়া হৈছে চিকেন এয়া মজা চিকেন আৰু এইফালে আছে মাছৰ মূৰাৰে বনোৱা খাৰ পানীলাও খাৰ আৰু এইফালে আছে মাছ ভাজি আৰু এইফালে আছে মাছেৰে বনোৱা ধুনীয়া একদম ফুলকবি আৰু এইফালে আছে আমাৰ পথাৰ মাংস এয়া চাওক কি ধুনীয়া পথাৰ মাংস একদম মজা টেষ্টি টেষ্টি একদম গৰম গৰম থোৱা লাইছে তো গৰমে গৰমে এতিয়া খাই দিব লাগে এইফালে আমাৰ ভেলাঘৰটো বন্ধ কৰি দিছোঁ ৰখীয়া দুজন আছে ইয়াত এজন আৰু ইয়াত এজন তইটো গোটেইখিনি ভালকে খুলি লওঁ ৰ'ব মানে কিমান জিকিছে চাই লওঁ এইখন ইয়াত মানে থৈ দিব লাগিব এনেকৈ পৰি গ'লে মানে বোকা লাগি যাবতো গতিকে এইখন ইয়াত থাকক আৰু ইয়াত চাওক কিমান ভিজিছে বৰষুণ অহাৰ আগে মই কি কৰিছোঁ লাইটটো মানে ইয়াত আছিল তো লাইটটো খুলি নিছোঁ কাৰণ বৰষুণত বেয়া হৈ গ'ল হয়তো সেইকাৰণে চাওক একদম কিমান পানী পানী পৰি গৈছে মানে মাজে মাজে পৰিছে মাজে মাজে পৰা নাই মানে বৰষুণ নহয় ঠিক এয়া হ'ল নিয়ৰ মানে যিহেতু গছৰ তলত আছে গছৰ পৰা নিয়ৰসমূহ এনেকৈ পৰি গৈছে ভেলাঘৰত আৰু এয়া চাওক কিমান ভিজিছে গোটেই ভিজি গৈছে কাৰণ ওপৰত বেছি নৰা দিয়া হোৱা নাই গতিকে মতা হোৱা নাই মানে মতা হ'লে চাগে ৰখি গ'লো হয় কিন্তু তো আপোনালোকৰ যদি আমিও এনেকৈ ভাত চাত খাই দিলোঁ মানে উৰুকা খাই দিলোঁ গতিকে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মোৰ ফালৰ পৰা আপোনালোক সকলোকে উৰুকা আৰু ভোগালী বিহুৰ বহুত 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 শুভেচ্ছা থাকিল আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকল চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্টত কমেণ্ট কৰি দিব